নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ সময়লৈকে ভালে কুশলে আছোঁ আৰু আজি আপোনালোকে জানে যে আপোনালোকৰ ওচৰ পাজৰ বা পৰিয়ালৰ বংশ পৰিয়ালত চাগে কাৰোবাৰ নহয় কাৰোবাৰ বিয়াৰ দিন চাগে আজি হৈছে আৰু আমাৰো তেনেধৰণে বিয়া আছে আজি দুখনেই বিয়া আছে গতিকে আজি দিনটোত অকণ ব্যস্ত হৈ আছোঁ বা আপোনালোকৰ ফোনবোৰ বা মেছেজবোৰ আপোনালোকৰ সময়মতে ৰিপ্লাই কৰিব পৰা নাই আৰু মই আপোনালোকক এটা কথা মই পোনপ্ৰথমতে খুব সুন্দৰকৈ ধুনীয়াকৈ আপোনালোকে বুজি পাব পৰাকৈ মই ক'ব বিচাৰোঁ যে মোৰ যিসমূহ ভিডিঅ' মই আপোনালোকৰ প্ৰত্যেকটো বিষয় যিখিনি বিষয়ৰ ওপৰত আপুনি কনফিউজন আছে যিখিনি বিষয় আপুনি জানিব বিচাৰি থাকে সেই বিষয়ত ইতিমধ্যে বহু ভিডিঅ' ইতিমধ্যে তৈয়াৰ কৰিছোঁ আপোনালোকে নিশ্চয় সেইখিনি চাইছে বা বহু লোক নতুনকৈ আহে গতিকে তেওঁলোকৰ মনতো বহু কিছুমান কনফিউজন থাকে যিবোৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হয় সেই প্ৰশ্নখিনিৰ ভিডিঅ' বা উত্তৰখিনি মই ইতিমধ্যে আপোনালোকৰ কাৰণে বনাই ৰাখিছোঁ বা অৱগত কৰি ৰাখিছোঁ বহুতেই জানে আৰু যিসকল নতুন তেওঁলোকে সেই একেখিনি কথাকে জানিব বিচাৰি মোক মেছেজো কৰে কিছুমানে ফোন কৰে কিন্তু সময়ত মোক ফোনটো যিহেতু নাপায় বহুতে মনত আঘাত পায় আৰু দুখ কৰে কাৰণ চাওক এতিয়া মই হ'লোঁ মানুহ এটা মোৰ নিমন্ত্ৰণো ইমান বেছি থাকে যে মই নিমন্ত্ৰণেই ল'মনে বা নিমন্ত্ৰণ যেতিয়া কোনোবা এজন লোকৰ ঘৰলৈ মই নিমন্ত্ৰণ কৰে তেওঁ আশা কৰে মোৰ পৰা অকণমান সময় বা মই যিখিনি মোৰ নিয়মত কামখিনি তেওঁ আশা কৰে গতিকে সেইখিনি সময়ত মই ফোন ৰিচিভ কৰিবলৈ কিছু অসুবিধা হয় বা মোৰ ঘৰলৈও বহু লোক আহে যিসকলে মোৰ পৰা নিয়ম কিছুমান জানিবলৈ বিচাৰে মোক লগ কৰিব বিচাৰে গোসাঁই ঘৰত সেৱা ল'ব বিচাৰি আহে তেওঁলোকে বহু দূৰ দূৰণিৰ পৰা আহি মোৰ ওচৰত কথা পাতিব বিচাৰে সেই সময়তো আপোনাৰ সৈতে মই ফোনত কথা পাতি থাকিলে তেওঁলোকে অকণমান মনত দুখ পায় গতিকে ফোনবোৰ প্ৰায়ে ধৰা নহয়েই গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকৰ যি মনত কনফিউজন আছে সেই কনফিউজনখিনি যদি আপোনালোকে ধুনীয়াকৈ ভিডিঅ'সমূহ চাই তাতে আপোনালোকে উত্তৰ পাব আৰু বহুতে এটা প্ৰশ্নই কৰে যে সংকল্প কেনেকৈ ল'ম এতিয়া সংকল্পৰ ভিডিঅ' মই ইতিমধ্যে 4-5টামান বনাই থৈছোঁ যিখিনি আপোনালোকে ইউটিউবত বা ফেচবুকত হনুমান সংকল্প বুলি যদি অসমীয়াটো টাইপ কৰি দিয়ে বা গুঞ্জন বৰা হনুমান চালিচা বুলি যদি টাইপ কৰি দিয়ে তাতো আপুনি ধুনীয়াকৈ গোটেই কথাখিনি পাব তেতিয়া আপুনি যদি বুজি পায় ভালকৈ তেতিয়া আৰু মোৰ লগত ফোনত কেতিয়াবা যোগাযোগ নহ'লেও সেই ভিডিঅ'সমূহ চাই আপুনি নিয়মখিনি কৰিব পাৰে কিন্তু বহু লোকৰ এনেকুৱা কিছুমান কথা থাকে যে মই ভিডিঅ'টো চাইছোঁ কিন্তু আপোনাৰ মুখৰে একেখিনি কথাই শুনিব বিচাৰোঁ গতিকে মই তেওঁলোকক ক'ব বিচাৰোঁ যে তেওঁলোকে মোৰ ওচৰত ধুনীয়াকৈ আহিব পাৰে মোৰ ঘৰ তেজপুৰ বেচেৰিয়া নামৰ এখন ঠাইত বেচেৰিয়া চেণ্টাৰতে ঘৰ মোৰ 4 নম্বৰ ঘৰখনেই মোৰ বেচেৰিয়া চেণ্টাৰৰ পৰা সোমাই আহিম গতিকে আপোনালোকে যদি বহুত বেছি কিবা জানিব লগা থাকে সুধিব লগা থাকে কিছুমান সময় ল'ব আপুনি বিচাৰে মোৰ পৰা তেতিয়া নিশ্চয় আপোনালোকে আহিব মোৰ ওচৰত আহিলেও আপোনাৰ কোনো ধৰণৰ তেনেকুৱা একো অসুবিধা আপুনি নাপায় ধুনীয়াকৈ আপোনাৰ সৈতে কথা পাতিম কিন্তু ফোনত যদি এজন মানুহৰ সৈতে 20 মিনিট আধা ঘণ্টা কথা পাতোঁ বেলেগ এজনে অকণমান দুখ পায় বা সন্মুখত ধৰি লওক মই ইয়াতে বহি আছোঁ কোনোবা এজন লোকে মোৰ পৰা আহি কথা পাতি আছে তেওঁৰ ওচৰতে আকৌ মই 20 মিনিট সময় আপোনাৰ সৈতে ফোনত কথা পাতিব নোৱাৰোঁ তেওঁ মনত দুখ পাব গতিকে বহুত বেছি কিবা জানিব লগা থাকিলে অনুগ্ৰহ কৰি আপুনি আহিব মই কথা পাতিম ধুনীয়াকৈ অহাৰ আগতে এবাৰ মেছেজ এটা হ'লেও কৰিব বা ফোন এটা হ'লেও কৰিব আহিব পাৰিমনে বুলি বা মই যিহেতু ইফাল সিফাল গৈ থাকোঁ মই ক'ৰবাত যোৱাৰ সময়ত আপুনি আহিলে আকৌ সেইটোও মনত দুখ পাব যে আহিলোঁ ইমান দূৰৰ পৰা কিন্তু তেওঁক নাপালোঁ গতিকে সেইকাৰণেই মই কোনোবা ঠাইলৈ গ'লে মই আপোনালোকক ভিডিঅ' আকাৰে কৈ দিওঁ যে মই অহা কালিলৈ বা পৰহিলৈ ক'ৰবালৈ যাম ইমান দিনৰ কাৰণে যাম তেতিয়া যাতে আপোনালোকে কষ্ট কৰি মোৰ ওচৰলৈ আহিব নালাগে কাৰণ বহুত খৰচ কৰি আহে আপোনালোকে কষ্ট হয় নহয় জানো এতিয়া অহা কালিলৈ শনিবাৰ অহা কালিলৈ শনিবাৰেও মই পুনৰ গুৱাহাটীৰ মানে মঙ্গলদৈ হৈ গুৱাহাটীৰ এক নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণটো এজনৰে নিমন্ত্ৰণ সেই এজন লোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈকে মই গুৱাহাটীলৈ বুলি আকৌ যাব লাগিব ইয়াৰ কাৰণটো এইটোৱেই যে তেওঁলোকৰ কিছুমান কথাত আৰ্জেণ্ট হৈ আছে মই সেইদিনাও আপোনালোকক জনাইছিলোঁ যে সমূহীয়াভাৱে যদি আপুনি নিবিচাৰে আপুনি যদি অকলশৰীয়াকৈ বা আপুনিয়ে কেৱল মোক নিমন্ত্ৰণ জনাব বিচাৰে তেতিয়াও আপুনি মোক জনাব পাৰে মই আপোনাৰ সময় সুবিধা অনুযায়ী মোৰ সেই সময়ত যদি কোনো ঠাইত নিমন্ত্ৰণ নাথাকে মই যাবলৈ চেষ্টা কৰিম তেনেধৰণে মই অহা কালিলৈও যাবলৈ চেষ্টা কৰিম বা মই অহা কাইলৈ যাম অৰ্থাৎ অহা কাইলৈও মই ঘৰত নাথাকোঁ কোনোবা লোক যদি আহে আপোনালোক কষ্ট কৰি মোক কিন্তু কাইলৈ নাপাব এতিয়া আহোঁ মূল বিষয়টো যিটো ভিডিঅ'ৰ কাৰণে মই আপোনালোকে ৰৈ আছে সেইটো হৈছে যে পাকঘৰত গোসাঁই থাপনা
পাকঘৰত হনুমান সংকল্প বা পাকঘৰত অন্য দেৱ দেৱতাৰ পূজা অৰ্চনা সেৱা আপুনি কৰিব পাৰিবনে নোৱাৰিব এটা আমাৰ অসমীয়া লোকসকলৰ এটা পৰম্পৰা আছে এটা নিয়ম আছে বা আমি বহু ক্ষেত্ৰত মই বিভিন্ন ঠাইত গ'লে দেখোঁ যে পাকঘৰত তেওঁলোকে গোসাঁই থাপনা ৰাখে বা পাকঘৰতে হনুমানজী হওক বা কৃষ্ণ হওক বা ভাগৱত হওক কৃষ্ণ গীতা হওক বা যিখিনি আমাৰ ধৰ্মীয় গ্ৰন্থ যি আমি পুথি পাজি হওক বা অন্য যিখিনি আমাৰ নীতি নিয়মত আমি ভগৱানক সেৱা কৰোঁ সেই গোটেই কিতাপ পত্ৰ পুথি হওক বা তেওঁলোকৰ ধৰ্মৰ গ্ৰন্থসমূহ ৰাখিব বিচাৰে বা ৰাখি থৈ থাপনা পাতি থৈ যিটো আচলতে একেবাৰে বৰ্তমান সময়ত একেবাৰে উচিত নহয় মই সেই কথাটো মই আগতেও জনাইছোঁ আজিও মই ভালকৈ আপোনালোকক জনাওঁ যে যদি কিবা কাৰণে আপুনি আপোনাৰ মূল ভগৱানজনকেই হওক বা কোনোবা দেৱ দেৱীক আপুনি পাকঘৰত ৰাখিব বিচাৰে তেনেহ'লে আপুনি সেই পাকঘৰটো যে এটা বেলেগ এটা ৰুম বা এটা সম্পূৰ্ণ পাৰ্টিশ্যন দেৱাল আছে সেই হিচাপে আপুনি বনাই তেখেতক এক্সট্ৰাকৈ ৰাখিব লাগিব বহু ক্ষেত্ৰত দেখিছোঁ মই এজন লোকৰ তাত মাজতে গৈছিলোঁ তেতিয়া দেখিছোঁ যে একে ধুনীয়াকৈ তেওঁ টাইলছত একদম যিটো আপোনাৰ গেছৰ চুলাটোৰ একদম লগতে গোসাঁই থাপনাখন ৰাখিছে ওৱালতে তেওঁ গোসাঁই থাপনাক ৰাখিছে ধৰি লওক ইয়াতে গোসাঁই থাপনা আৰু তলত এইখিনিতে তেওঁ গেছ জ্বলাই আছে কোনোবা সময়ত মাছ বনাইছে কোনোবাখিনিতে মাংস বনাইছে সেয়া ধোঁৱা হয়তো তেওঁৰ তাত চিটিকি পৰিছে বা তেল হয়তো চিটিকি পৰিছে তেওঁক মই পৰামৰ্শ দিছিলোঁ যে এয়া কোনো কাৰণে সম্ভৱ নহয় এয়া উচিত একেবাৰেই নহয় কোনো কাৰণেই উচিত নহয় বৰঞ্চ আপুনি যদি গোসাঁই থাপনাখন আপুনি পাকঘৰত ৰাখি কিছু দূৰতো ৰাখে সেয়াও আচলতে উচিত নহয় ডাইনিং ৰুমতো যদি আপুনি গোসাঁই থাপনা ৰাখিছে সেয়াও উচিত নহয় আৰু খোৱাৰ ৰুমত যদি গোসাঁই থাপনা ৰাখিছে সেইটো একেবাৰে উচিত নহয় আপুনি গোসাঁই থাপনা ৰাখিব লগা হ'লে আপুনি হয় এক্সট্ৰাকে ঘৰৰ পৰা আঁতৰত বা ঘৰৰ বাউণ্ডেৰী বাহিৰতে অকণমানকৈ হ'লেও এখন ঠাই আপুনি দিব লাগিব নহ'লে আপুনি ধুনীয়াকৈ মানে একেবাৰে আৰবেৰ যিখিনি সময়ত আপুনি ধৰি লওক পাকঘৰত খাদ্য বনাই থাকিব বা আপুনি মাছ মাংসটো আমাৰ অসমৰ মানুহসকলক যিমান ক'লেওতো তেওঁলোকেতো মাছ মাংসৰ প্ৰতি বা মাছ মাংস খোৱা যাবই মইতো আপোনালোকক ক'ব নোৱাৰোঁ যে আপুনি মাছ মাংস এৰি দিয়ক পিঁয়াজ নহৰু এৰি দিয়কতো মই নকওঁ কেতিয়াও গতিকে যিহেতু আপুনি সেইখিনি সময়ত মাছ মাংস হওক বা পিঁয়াজ নহৰু ব্যৱহাৰ কৰিছে তাৰে তেলেই হওক বা তাৰ গোন্ধই হওক বা হনুমানজী হওক বা অন্য দেৱ দেৱতাৰ বা আপোনাৰ কৃষ্ণই ৰাখিছে বা মহাদেৱকে ৰাখিছে একেবাৰে যাবলৈ নালাগে আপুনি ঘৰত ড্ৰয়িং ৰুমত ৰাখিব পাৰে যদি ডাইনিং ৰুমতো ৰাখিব বিচাৰে আছুতীয়াকৈ তেওঁক আপুনি যাতে বন্ধ কৰিব পৰা যায় তেনেধৰণে আপুনি ৰাখিব বা আপুনি যিখিনি সময়ত হনুমান চালিচাই পাঠ কৰিব বা ভগৱানক প্ৰাৰ্থনা কৰিব সেই সময়খিনি সেই দুৱাৰখন খুলিলে যাতে গোসাঁইক দেখা পোৱা যায় বহু ঠাইত দেখিছোঁ যে তেওঁ নতুনকৈ আজিকালি বহু ধৰণে ঘৰবোৰ বনাই কনষ্ট্ৰাকশ্যন কৰে আপোনালোকে দেখিছে ডিজাইনাৰ ঘৰসমূহ তাতে গোসাঁই থাপনা ৰখা হয় তাতে ৱাৰ্ড্ৰব টাইপ মানে ধৰি লওক আলমাৰী টাইপ বনাই থোৱা থাকে তেওঁক আপুনি খুলিব পাৰে আকৌ জপাই থ'ব পাৰে তেনেকুৱা হ'লে কিছু বেলেগ কথা কিন্তু পাকঘৰত একেবাৰে মুকলিকৈ আপুনি কেতিয়াও ভগৱানৰ থাপনাখন ৰাখিব নালাগে এইটো দিশৰ কথা নাই যে আপুনি অমুক দিশত ৰাখক বা তমুক পূব পশ্চিম উত্তৰ দক্ষিণৰ কথাটো নাই মুঠতে পাকঘৰত য'ত আপুনি মাছ মাংস বা তেনেধৰণৰ আহাৰ বনায় তাত আপুনি মুকলিকৈ কোনো ধৰণৰ ভগৱানৰ থাপনা ধৰ্মগ্ৰন্থ বা তেনেধৰণে ৰাখিব নালাগে আপুনি যদি ইচ্ছা কৰে তেনেহ'লে মানে ধৰি লওক কোনোবা এজন কাঠৰ মিস্ত্ৰীয়ে হওক বা কোনোবা এজন তেনে জনা শুনা লোকক মাতি আনি আপুনি ধুনীয়াকৈ আৰবেৰ দি ৰাখিব যাতে সেইটো এটা বেলেগ ৰুমৰ নিচিনা হয় য'ত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় এই কথাটো মই বহু আগতেও আপোনালোকক জনাইছোঁ আজিও আপোনালোকক জনাইছোঁ বহুজন লোকৰ তাত মই যেতিয়া যাওঁ তেওঁলোকে গোসাঁই ইমান মানে ক'বলৈ বেয়া লাগে যে মানে এনেকুৱাকৈ কিছুমান লোকে ৰাখে যে ঘৰৰ মানুহখিনি থাকিবৰ কাৰণে ডাঙৰ ডাঙৰ ৰুম নিজৰ ভগৱানজন যাক আপুনি পূজা অৰ্চনা কৰে যাৰ দ্বাৰা আপুনি কৃপা বিচাৰিছে যাৰ পৰা আপুনি কোনোবা সময়ত আপুনি বিপদত সহায় বিচাৰিছে ধন টকা পইচা অভাৱ হ'লেও তেওঁৰ ওচৰত কৈছে বেমাৰ হ'লে তেওঁৰ ওচৰত কৈছে কিন্তু তেওঁৰ ওচৰত বহিবলৈ বা তেওঁক আপুনি সেৱা কৰি বহিবলৈ মোৰ নিচিনা এজন মানুহ বহি এনেকৈ কৰিবলৈ জেগা নাই একদম চেপেটা একদম মানে কোনো কাৰণে মানে আপুনি ইফাল সিফালো কৰিবলৈ মানে য'ত এনেকৈ কৰিবলৈও সুবিধাটো নাই তেনেধৰণে আপুনি গোসাঁইক ৰাখিছে বা ভগৱানজনক ৰাখিছে যিটো আপুনি আচলতে তেখেতৰ প্ৰতি থকা অনীহা বা তেখেতৰ প্ৰতি থকা ভগৱানজনৰ প্ৰতি থকা আচলতে কি বুলি ক'ম আচলতে মানে বুজি পাইছে আৰু যে যিটো তেখেতৰ প্ৰতি অসন্মান আচলতে হয় সন্মান কৰাৰ আচলতে নহয় যদি আপোনাৰ
আপুনি যদি ভাবে যে আপোনাৰ ঘৰখনেই অকণমান, ঘৰখনত কোনো ঠাই নাই, তাত আপুনি অকণমানকৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছে, পূজা কৰিছে, তাক আপুনি ধূপ জ্বলাইছে, কাৰণ আপুনি আপোনাৰ কথাখিনি ভগৱানজনে দেখি আছে। কিন্তু যদি আপোনাৰ ঘৰটো বিল্ডিং, আপোনাৰ ঘৰখন বহুত ডাঙৰ, আপোনাৰ চাৰিওফালে ৰুমেই ৰুম আছে, কিন্তু তেওঁৰ কাৰণে একদম ইমান অকণমান জেগা ৰাখিছে, যিটো তেওঁতো দেখিছে যে তেওঁৰ কাৰণে মানুহজনৰ কাৰণে ইমান ডাঙৰ ডাঙৰ ৰুম আৰু তেওঁ ভগৱানজন ৰাখিবলৈ কোনো জেগা নাই। গতিকে বহু ঠাইত মই এনেকুৱা দেখিছোঁ, যিটো আচলতে কেতিয়াবা কৈ দিওঁ, কেতিয়াবা মই আহি ভিডিঅ' আকাৰে এনেধৰণে কওঁ, কাৰণ পোনপটীয়াকৈ ক'বলৈ কিছুমান লোকক বেয়া লাগে। গতিকে আজি মই এই ভিডিঅ'টো আপোনালোকক জনাইছোঁ, যাতে আপোনালোকে নিজে শুদ্ধ কৰে। ভগৱানৰ কৃপা যদি লাগে, আপুনি তেখেতক ধুনীয়াকৈ, তেওঁ নিজে ধুনীয়াকৈ থাকিব পৰাকৈ এখন আসন দিয়ক। ঘৰৰ যিকোনো ৰুম হওক বা আপুনি শোৱা ৰুম বা পাকঘৰ বাদ দি অন্য যিকোনো ঠাইত আপুনি তেওঁক আপুনি পূজা অৰ্চনা কৰিব পাৰে। বহু লোকে আজিকালি মহিলাসকলে আপোনালোকে জানেই যে আঁঠুৰ বিষ হয়, কঁকালৰ বিষ হয়, বিভিন্ন সময়ত তেওঁলোকে মাটিত বহিবলৈ অসুবিধা হয়। তেওঁক আপুনি থিয় হৈয়ে প্ৰাৰ্থনা কৰক, আপুনি চিধা চিধি চাই ৱালত তেওঁক ৰাখি থওক, একো অসুবিধা নাই। কিন্তু গোসাঁই থাপনা বুলি কোৱাৰ লগে লগে অকণমান যাতে পৰিৱেশটো বেলেগ হয়, গোসাঁই বুলি কোৱাৰ লগে লগে ভগৱানজনৰ কাৰণে আপুনি যাতে এচুতীয়াকৈ অকণমান সুন্দৰকৈ আপুনি স্থান দিছে, য'ত আপুনি মনৰ কথাখিনি তেওঁক ক'ব পাৰে। নিজান ঠাইত হ'লেও হ'ব, ঘৰখনৰ এক নিজন ঠাইত। আৰু এতিয়া আমাৰ ঘৰৰ গোসাঁই ঘৰতে মই যেতিয়া বিপদত পৰোঁ বা কেতিয়াবা গাটো বেয়া বেয়া লাগে, মনটো বেয়া লাগে, তেওঁৰ ওচৰত গৈ বহি থাকোঁ। তেওঁ যোনেই নহওক, তেওঁ কৃষ্ণই হওক, তেওঁ হনুমানজী হওক, তেওঁ শিৱই হওক, তেওঁ যোনেই নহওক, তেওঁ এজন ভগৱান। তেওঁৰ ওচৰত বহোঁ, হে প্ৰভু, মোৰ মানে মই যে এই আপোনালোকৰ ওচৰলৈ যাওঁ, নিমন্ত্ৰণবোৰ লওঁ, এই অসমত একেবাৰে নতুন। আৰু মই যেতিয়া সেৱা কৰোঁ, কেতিয়াবা মনটো বেয়া লাগিলে ভগৱানক মই এটাই কওঁ, হে প্ৰভু, এয়া অসমত নতুনকৈ এয়া যি হৈছে, যি তুমি কৰিছা, যদি মোৰ ভুল হয়, মোৰ ভুলবোৰ কিন্তু তুমি আঙুলিয়াই দি, যদি একেবাৰে ভুল হৈছে তুমি মোক ৰখাই দিবা প্ৰভু। মোক যেনেকৈ হ'লেও তুমি মোক ইংগিত এটা দিয়া, যাতে মই এই নিমন্ত্ৰণবোৰ আজি ৰক্ষা কৰিব নালাগে বা এইখিনি যাতে ভুল হৈছে। কিন্তু তেওঁ আজিলৈকে মোক আগবঢ়াই দিয়ে আছে, নিমন্ত্ৰণ ইমান বেছি হৈছে, বা ভগৱানে ইচ্ছা কৰিলে মোক তাতে কিবা এটা ইংগিত দি হ'লেও ৰখাব পাৰে। মই প্ৰথম দিনা যেতিয়া মই যাত্ৰা আৰম্ভ কৰিছিলোঁ, তেতিয়াও ভগৱানক কৈ লৈছিলোঁ যে প্ৰভু, এয়া মোৰ বাবে একেবাৰে নতুন, কিবা যদি এয়া ভুল হৈছে তুমি মোক কিন্তু আঙুলিয়াই দিবা। গতিকে তেনেধৰণে চলি আছোঁ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। আৰু পাকঘৰৰ কথাটো অকণমান নিজে চাই চিতি ল'ব। হয়, বহুত ঠাইত অকণমান অসুবিধা হয়, কিছুমান লোকৰ ঠাই নাথাকে, তেনেধৰণে আপোনালোকে বুজি পাইছে যে কিবা এখন আৰবেৰ দি হ'লেও, এনেকৈ 4টা খুঁটি পুতি হ'লেও, পৰ্দা হিচাপে দি হ'লেও তেওঁক ৰাখিব পাৰিব। সেইখিনি অন্ততঃ আপুনি যোনেই হ'লেও, আপুনি ধনী দুখীয়ালৈ কথা নাই, সকলোৱে সেইকণ কষ্ট কৰিব পাৰিব। তেনেধৰণে আপুনি ৰাখক, আপুনি সুফল পাব। গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ, ভালে থাকিব। কাইলৈ মই নাথাকোঁ, আৰু ঠিক তেনেকৈ কাইলৈ এই মাহৰ শেষৰটো নিমন্ত্ৰণ কাইলৈ ল'ম। পৰহিলৈ দেওবাৰে বৰপেটাৰ আলহী আহিব, তেওঁলোকৰ সৈতে থাকিম। তাৰপিছত আৰু নতুন বছৰ ডিচেম্বৰ, একেবাৰে শেষৰটো বছৰ, কেনেকৈ কি কৰোঁ আপোনালোকক জনাই থাকিম পিছৰ পৰা। গতিকে সকলো ভালে কুশলে থাকিব। ধন্যবাদ।